প্ৰকাশ কৰিছোঁ যে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰক্ষেপ কৰিব লাগে। কাম কৰিব লাগিলে এটা সমূহীয়া সিদ্ধান্তক আপুনি সমৰ্থন জনাব লাগিব। 2021 চনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে যিহেতু আমি 2016 চনতো মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিলোঁ নিৰ্বাচনৰ আগতে, আৰু এইবেলিও এতিয়া মই ভাবোঁ যে যথেষ্ট সময় হৈছে যে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিব লাগে। এইটো কেনেদৰে হঠাৎ নহয়, এইটো আচলতে বহু পলম হৈছে। যোৱাবেলি ইয়াৰ বহু আগতেই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল, কিন্তু এইটো পলম হৈছে আৰু সংবাদ মাধ্যমতো বিভিন্ন কথা আলোচিত হৈছে যে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথাবিলাকে কিয় প্ৰভাৱ পেলাইছে নেকি, এনেকুৱা কথা সংবাদ মাধ্যমত যিহেতু আহিছে। গতিকে আমাৰ যিসকল সমৰ্থক, যিসকল ভোটাৰ আছে, তাৰ মনত প্ৰতিক্ৰিয়া প্ৰকাশ নহওঁতে আমি এই কথাটো সমাধান কৰিব লাগিব। নাই, সেই কথাটো মই ক'ব যোৱা নাই, কিন্তু প্ৰতি বছৰে এইটো মুখ্যমন্ত্ৰী বিভিন্ন ৰাজ্যত সলনি হয়, বিভিন্ন ৰাজ্যত একে থাকে। গতিকে সেই কথাটো আছে, আৰু এইটো মোৰ দলৰ প্ৰতি অনুৰোধ, এইটো মোৰ ব্যক্তিগত অনুৰোধ। ইয়াত দলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেই সিদ্ধান্তকে আমি মানিবৰ কাৰণে প্ৰস্তুত। ইয়াত তেনেকুৱা ধৰণৰ কোনো কথা নাই, কিন্তু সকলোৰে নিজৰ পচন্দ থাকে, নিজৰ ৰাজনৈতিক বিশ্লেষণ বা ৰাজনৈতিক চিন্তা চৰ্চা থাকে। মই দলৰ এজন সাধাৰণ কৰ্মী হিচাপে, যেনেকৈ আপোনালোকে হয়তো জ্ঞাত, কিমান দূৰ হয় মই নাজানো, যে 2014 চনৰ আগত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰিব এই ধৰণৰ কেইবাটাও নাম আহিছিল, কিন্তু বহু মানুহে তেতিয়াও দলৰ কৰ্মীয়ে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব লাগে বুলি বিভিন্নজনে প্ৰকাশ কৰিছিল। গতিকে তেনেকুৱাকৈ মই দলৰ এজন সদস্য, আৰু দলৰ সদস্য হিচাপে মই মোৰ ব্যক্তিগত মতামত প্ৰকাশ কৰিছোঁ যে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰক্ষেপ কৰিব লাগে। মুখ্যমন্ত্ৰী বাস্তৱিকতে কি হয়, দলত দুটা কথা থাকে। আপুনি যদি দলৰ সিদ্ধান্ত, আপুনি ব্যক্তিগতভাৱে যিয়ে মতামত নাথাকক কিয়, দলত কাম কৰিব লাগিলে এটা সমূহীয়া সিদ্ধান্তক আপুনি সমৰ্থন জনাব লাগিব, যদি আপুনি দলত থাকে। আৰু যদি নজনায় আপুনি দলৰ বাহিৰত যাব লাগিব। এতিয়া মই দলত থাকি কাম কৰাৰ সিদ্ধান্ত লৈছোঁ, আৰু দলতে আমি কাম কৰি যাম। গতিকে এই কথাটোত আৰু কোনো কথা নাই। নহয়, ব্যক্তিগত বুলি ইয়াত কোনো কথা নাথাকে। মই দলৰ কৰ্মী, মোক দলে যেনেকৈ কামত লগায়, মোক যি ধৰণে কামত লগায়, মই আগতেও তেনেকৈ কাম কৰিছোঁ আৰু ভৱিষ্যতেও তেনেকৈ কাম কৰি যাম। কিন্তু সাধাৰণতে সকলো ৰাজনৈতিক দলৰ প্ৰতিয়ে মোৰ এটা অনুৰোধ, যে ৰাজনৈতিক কৰ্মীসকলে ৰাজনৈতিক ব্যৱস্থাটোৰ স্তৰ উচ্চ স্তৰত ৰখা, বা ৰাজনৈতিক স্তৰ এটা নিৰ্ধাৰণ কৰা, বা সেই স্তৰটোক যাতে মানুহৰ মাজত, জনসাধাৰণৰ মাজত সমাদৃত হয়, তাৰ কাৰণে প্ৰতিজন ৰাজনৈতিক কৰ্মী যি দলৰে নহওক কিয়, ৰাইজৰ যাতে আস্থা বজন হয় সিদ্ধান্তবিলাকে। ৰাজনৈতিক আমি দেখা পাইছোঁ যে প্ৰতিটো দলত 100জন মানুহৰ ভিতৰত 10জনহে ৰাজনৈতিক দলৰ কৰ্মী থাকে। যিবিলাক কথা অন্তৰ্ভুক্ত কৰে, বা যিবিলাক কথা ভিজন ডকুমেণ্টত অন্তৰ্ভুক্ত কৰে, এই ভিজনটো কেৱল অন্তৰ্ভুক্ত কৰাতেই যে পৰিষ্কাৰভাৱে কথাটো জনোৱা হয়, সেই কথাটো নহয়। তাৰ লগে লগে এই ভিজন কোনে বাস্তৱায়িত কৰিব, কাৰ নেতৃত্বত এইটো ৰূপায়ণ কৰা হ'ব, এইটো মানুহৰ মাজত এটা সঁচাই এটা বা সমানে এটা প্ৰয়োজ্য বিষয়। মানুহৰ মাজত এটা থাকে, প্ৰশ্ন থাকে যে ভিজন ডকুমেণ্ট ঠিকে আছে, কিন্তু এই ভিজনবিলাক কোনে ইমপ্লিমেণ্ট কৰিব, কাৰ নেতৃত্বত ইমপ্লিমেণ্ট কৰা হ'ব, এই কথাটো লৈ মানুহৰ মাজত বিভিন্ন সময়ত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হয়। মই ভাবোঁ যে এই কথাটো সোনকালে দলে প্ৰক্ষেপ কৰিব লাগে, যে কোনে পৰৱৰ্তী সময়ত অসমত চৰকাৰক বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত গঠন হ'বলগীয়া চৰকাৰক কোনে নেতৃত্ব দিব, বা কোন মুখ্যমন্ত্ৰী হ'ব। এই ক্ষেত্ৰত মই ৰাষ্ট্ৰীয় কমিটিক আহ্বান জনাইছোঁ, মই অনুৰোধ কৰিছোঁ, মাননীয় মোদী ডাঙৰীয়া, মাননীয় JP নাড্ডা ডাঙৰীয়া, মাননীয় অমিত শ্বাহ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰক্ষেপ কৰিব লাগে। মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে 2011 চনৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব লাগে। মাননীয় ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি মই অনুৰোধ ৰাখিছোঁ, আৰু এই অনুৰোধ ৰখাৰ কথাটোৱে হৈছে যে যোৱাবেলিও আমি মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিছিলোঁ, আৰু বিভিন্ন সংবাদ মাধ্যমত ইতিমধ্যে এই কথাটো প্ৰকাশিত হৈছে যে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ ক্ষেত্ৰত বা প্ৰাৰ্থী ডিক্লেয়াৰেশ্যনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথা বতৰাবিলাকে কিবা অৰিহণা যোগাইছে নেকি। গতিকে মই ভাবোঁ যে এই কথাবিলাকৰ এটা নিৰাময়ৰ কাৰণে হয়তো ইয়াৰ বহুদিন আগতেই, নিৰ্বাচনৰ বহুদিন আগতেই এই কথাটো যদি ঘোষণা কৰা হ'লহেঁতেন, তেতিয়া হয়তো এনেকুৱা ধৰণৰ মানুহৰ মনত
সন্দেহৰ ভাৱটো নাহিলেহেঁতেন। কাৰণ আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাইছোঁ প্ৰাৰ্থীৰ তালিকা ঘোষণা হোৱাৰ লগে লগে যিটো সংবাদ মাধ্যমত প্ৰকাশিত হৈছে যে কোনোবা অমুকৰ প্ৰক্ষেপিত তমুকৰ প্ৰক্ষেপিত এনেকুৱা ধৰণৰ কথাবিলাকে সৰ্বসাধাৰণ কৰ্মীৰ মাজত এটা অনিশ্চয়তাৰ ভাৱ ধৰাৰ সৃষ্টি কৰিছে। গতিকে সেইকাৰণে যোৱাবাৰ যিহেতু আমি পৰম্পৰাগতভাৱে মুখ্যমন্ত্ৰী প্ৰাৰ্থী ঘোষণা কৰিছিলোঁ, সেইকাৰণে মই ভাবোঁ অতি সোনকালে এজন মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা কৰিব লাগে। আৰু এই ক্ষেত্ৰত মই ভাবোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিব লাগে। এইটো মোৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি ব্যক্তিগত অনুৰোধ। কাৰণ আমি ৰাইজৰ মাজত কাম কৰোঁ, ৰাইজৰ মাজত যিটো প্ৰশ্ন আহিছে মই সেই প্ৰশ্নটো আপোনালোকৰ জৰিয়তে ৰাষ্ট্ৰীয় নেতৃত্বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে এটা কথা সকলোৰে মনলৈ আহিছে, যিটো নেকি ভাৰতীয় জনতা পাৰ্টীয়ে যোৱা কেইবা বছৰো নিৰ্বাচনৰ আগে আগে তেওঁলোকে নিজৰ কথা প্ৰকাশ কৰি আহিছে। আৰু সেই হিচাপে 2014 চনৰ পৰাই আমি এই প্ৰক্ৰিয়াটো দেখা পাইছোঁ যে 2014 চনৰ নিৰ্বাচনৰ আগত যেতিয়া এই কথাটো আৰম্ভ হৈছিল যে ভাৰতৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব, তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা মাননীয় মোদী ডাঙৰীয়াক প্ৰক্ষেপ কৰা হৈছিল পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে। আৰু তাৰ পিছত কেইবাখনো ৰাজ্যৰ নিৰ্বাচনত আমি দেখা পাইছিলোঁ যে নিৰ্বাচনৰ কিছু দিন আগত বা কেইবামান আগতে আমি দলৰ ফালৰ পৰা পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব এই কথাটো দলে প্ৰকাশ কৰি আহিছে। আৰু যোৱা 2016 চনৰ বিধানসভা নিৰ্বাচনৰ সময়তো দলে অসমত মুখ্যমন্ত্ৰী কোন হ'ব এই কথাটো নিৰ্বাচনৰ কেইবাদিনো আগত, হয়তো 2-3 মাহ আগতে এই কথাটো প্ৰকাশ কৰিছে। গতিকে স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি যিসকলৰ বিশ্বাস, যিসকল সমৰ্থক আৰু অসমৰ সমগ্ৰ ভোটাৰে এইবাৰ এটা কথা লক্ষ্য কৰি আছে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভাৰতীয় জনতা পাৰ্টীয়ে কাৰোবাক প্ৰক্ষেপ কৰিব নে নকৰে। আমি বিভিন্ন পক্ষৰ মানুহৰ পৰা এই বিষয়ে দলত কাম কৰি থাকোঁতে বিভিন্নজনৰ ওচৰত যাওঁতে তেওঁলোকে আমাক বাৰে বাৰে এই কথাটো প্ৰশ্ন কৰিছে যে যোৱাবাৰ আপোনালোকে বহু আগতীয়াকৈ মুখ্যমন্ত্ৰী হিচাপে এজন ব্যক্তিক প্ৰক্ষেপ কৰিছিল, কিন্তু আজি যোৱা 2টা পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰায় ঘোষণা কৰা হোৱাৰ পিছতো আজিলৈকে দেখোন আপোনালোকে নিৰ্বাচনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী বা মুখ্যমন্ত্ৰী হিচাপে কাক প্ৰক্ষেপ কৰা হ'ব এই কথাটো এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই। আৰু সেই কথাটোক লৈ বিভিন্ন মানুহৰ মাজত এটা অনিসুন্দু ভাৱৰ সৃষ্টি হৈছে। আৰু মই ভাবোঁ যে গণতান্ত্ৰিক ব্যৱস্থাত আমি সকলো কথা যিমান পাৰোঁ সিমান মুকলিকৈ মানুহৰ মাজত ৰাখিব লাগে। আৰু স্বাভাৱিকতে নিৰ্বাচন অহাৰ সময়ত আমি দেখা পাইছোঁ যে সকলো দলে নিজৰ এখন নিৰ্বাচনী ইস্তাহাৰ বা ইলেকশ্যন মেনিফেষ্টো প্ৰকাশ কৰে আৰু তাত বিভিন্ন তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰ গঠন হ'লে জনসাধাৰণৰ কল্যাণৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব সেই ব্যৱস্থাসমূহ নিৰ্বাচনী মেনিফেষ্টোত তেওঁলোকে অন্তৰ্ভুক্ত কৰে।